নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰত ভাদমহীয়া নাম প্ৰসংগ। পবিত্ৰ ভাদ মাহ উপলক্ষে নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত মাহজোৰা দিহানাম আৰু নাম প্ৰসংগ। নাম প্ৰসংগৰ প্ৰতিদিনে পুৱা 10 বজাৰ পৰা সন্ধিয়া ভাগলৈ চলিব। শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনীকান্ত শীলে দিহানাম আৰু নাম প্ৰসংগ উদ্বোধন কৰে। মিণ্টু তামুলীয়া আধৰা দিহানাম উদ্বোধনী অনুষ্ঠানটোত হৰি মন্দিৰ সমিতিৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীত যোৱাবেলি আমি ভাদ মাহজোৰা নাম প্ৰসংগৰে উদযাপন কৰিছিলোঁ। গোটেই মাহটোত প্ৰায় 600ৰো অধিক নামতী দলে আমাৰ ইয়াত নাম প্ৰসংগ কৰি এক বৈকুণ্ঠ নামলৈ পৰিণত কৰাইছিলে। তো এইবুলিও আজি যিহেতু ভাদ মাহৰ 1ম তাৰিখ, আজি আমি এই যোৱাবেলিৰ দৰে ভাদ মাহজোৰা নাম প্ৰসংগৰ লগতে দিহানামৰ এই আয়োজন কৰিছোঁ। আজি আমি আৰম্ভ কৰিছোঁ। এই গোটেই মাহটো দিনটোত প্ৰায় 200ৰো অধিক মহিলাই আয়তী নামে ইয়াত নাম প্ৰসংগ কৰিব। গোটেই মাহজোৰাই আমি এই হৰি মন্দিৰ আৰম্ভ কৰিছোঁ। আৰু হৰি মন্দিৰৰ সভাপতি তথা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বুঢ়াদেৱে যি বিশ্বাসেৰে যি আস্থাৰে এই যোৱাবেলি নাম প্ৰসংগ আৰম্ভ কৰিছিল, সঁচাকৈ আমি আপ্লুত হৈছিলোঁ। ৰাইজে ভাল পাইছিলে। এইবুলিও তেখেতৰ উৎসাহ উদ্দীপনাৰে এইবুলিও আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ বিশ্বাস অসম প্ৰান্তৰ সকলো অঞ্চলৰ পৰা এই সদায় নামতী দলে আহি ইয়াত দিহানাম বা নাম প্ৰসংগ ইয়াত পালন কৰিব, অনুষ্ঠিত কৰিব। আমি সদৌ অসম ৰাইজক সদৌ অসমৰ পৰা সুদীৰ্ঘ যিমান দিন কালৰ পৰা আমাৰ ইয়াত কৰি আছোঁ, এই ভাদ মাহৰ আজিৰ পৰা এই অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।